মই পিছত দেখিছোঁ আগে পিছে হাজাৰ হাজাৰ জনতা তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আমাক সংগ দিছে আৰু সেই সংগই আমি এটা অনুভৱ কৰাইছে সেয়া হৈছে গোলাঘাটত এইবাৰ পৰিত্ৰাণৰ দিশে মানুহে ভোট দিব। পৰিত্ৰাণ এইকাৰণেই লাগে, প্ৰথম কথা হ'ল ভাৰতীয় জনতা পাৰ্টি 10টা অসমীয়াৰ অনিশ্চয়তাৰ ভৱিষ্যত, আৰু দ্বিতীয় কথা হ'ল 25টা বছৰ এগৰাকী পৰিচয়বিহীন মানুহক আমি পৰিচয় কৰাই দিয়াৰ পিছত তেখেতে ব্যক্তিগতভাৱে মুনাফা লাভ কৰি গোলাঘাটৰ সৰ্বসাধাৰণ মানুহক বিপদৰ মুখলৈ ঠেলি দিলে। কাৰণ আমি বহু সমস্যা আছে, নাগালেণ্ডৰ সীমা সমস্যা, দয়াঙৰ 11টা পঞ্চায়তৰ মাটি পট্টা নাই, ডিফৰেষ্ট কৰিব লাগিছিল, কৰা নাই 25 বছৰে। দয়াঙৰ শিক্ষা ব্যৱস্থা নাইবা গোলাঘাটৰ শিক্ষা ব্যৱস্থা বহুখিনি তথৈবচ। বিশেষভাৱে দয়াঙত এখন তেখেতে বহু দিনৰ পৰাই চলি থকা কলেজ কৰি দিব নোৱাৰিলে, আৰু কৃষকসকলৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ সপক্ষে তেখেতক বিধানসভাত কোনো দিন এটা শব্দ কোৱা দেখা নগ'ল। আৰ্থ সামাজিক দিশত অসমীয়া জাতিৰ যিটো প্ৰগতি হ'ব লাগিছিল সেই প্ৰগতি নাই। আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে আমি যিটো অসমৰ নিৰাপত্তা থকা এখন অসমীয়াৰ অসম বিচাৰোঁ সেই সম্পৰ্কে তেখেতে কথা নক'লে। আমি ৰেভিনিউ এলেকাত আমি নিশ্চিতভাৱে বহু লোক বসবাস কৰোঁ, সেই বসবাস কৰা আজোককা দিনৰ পৰা খাই থকা মাটি বাৰীবিলাকৰ 30 চনীয়া এখন ম্যাদী পট্টা কাৰো হাতত নাই, তাৰ বাবেও চৰকাৰখন বা বাইদেৱে আমাক একো কৰি নিদিলে। তেনেকুৱা ধৰণৰ বহু জুবিন গাৰ্গৰ যিটো মাটি পট্টা সেইটো মূল ইছ্যু হ'ব নিশ্চিতভাৱে 25টা বছৰ বাইদেউ এটা শব্দ কোৱা নাই বিধানসভাত। আৰু নাগালেণ্ডৰ সীমা সমস্যা, মেৰাপানী টাউনত কেতিয়া ছাটাৰ নেপেলোৱাকৈ দোকানী লৰ মাৰি পলাব লগা হয় সেই কথাটো আপোনালোকে জানে। দ্বিতীয়তে কথাটো হৈছে কি, আজিৰ তাৰিখত গোটেই অসমৰ মানুহে যুৱ প্ৰজন্মৰ পৰা মৃত্যুৰ খনকনি থকা গৰাকী আমি হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া তেখেতসকলে হত্যা কৰিলে, সেই হত্যা ন্যায়ৰ কথা এটা শব্দ কটুকো শুনা নগ'ল। চৰকাৰখনে ন্যায়ৰ কথা আজিলৈকে ভবা নাই, তেখেতসকলে জুবিন গাৰ্গক হত্যা কৰিলে। এই কথাবিলাকে কিন্তু ভাৰতীয় জনতা পাৰ্টীক নিশ্চিতভাৱে পিছলৈ ঠেলি যি আমি পৰিত্ৰাণ বা মুক্তিৰ কথা ভাবোঁ সেই মুক্তি পথ সুচল কৰিব বুলি মই ভাবোঁ। বাইদেউক একেবাৰে গোলাঘাটৰ ৰাইজে বিদায় দিব আৰু এটা নতুন প্ৰজন্মক আদৰি আনিব। কাৰণ কিয় 25টা বছৰ একেখিনি সোৱাদকে লৈ আছিল। আমি গোলাঘাটৰ মানুহে আৰু কোনোবা ৰাজখোৱাক সৃষ্টি কৰিব নিবিচাৰে। কেৱল মাত্ৰ জিকি যোৱাৰ পিছত তেখেতে আটাইকেইটা ব্লক কাৰোবাৰ হাতত লিজত দি দিয়ে। তেখেতে জনসাধাৰণৰ ভোটাৰ কথা কেতিয়াও ভবা নাই। আমি ভাবোঁ আমি কি কৰিম আপোনালোকে জানেনে? আমি আজিৰ তাৰিখত ইলেকশ্যনৰ আগত ভোটাৰৰ মূল্য সকলোৱে দিয়ে, আমি কিন্তু ইলেকশ্যনৰ আগত ভোটাৰৰ মূল্য দিয়াৰ বিপৰীতে আমি ইলেকশ্যনৰ পাছত আমি ভোটাৰৰ মূল্য আমি যেতিয়া জিকিম তেতিয়া 10 গুণ বেছি দিম, আৰু প্ৰত্যেকজন হৃদয়ৱান ভোটাৰৰ নিজৰ মনৰ কথাখিনি খুলি আমাৰ আগত ক'ব পাৰিব। কোনো দালালৰ প্ৰয়োজন নাই, আমাক তেখেতসকলে নিজে আহি লগ কৰিব পাৰিব। এই কথাখিনি আমি আপোনালোকৰ জৰিয়তে